Hello and welcome to the Enlightened Civil Service Academy. Let's start with our daily quiz. First question to চাৰিটা ইনিচিয়েটিভ দিয়া আছে আৰু চাৰিটা ইনিচিয়েটিভ টেকনিক্যাল এডুকেশন ইমপ্ৰুভ কৰাৰ কাৰণে কোনকেইটা ইনিচিয়েটিভ লৈ আছে এইটো কথা সুধিছে। তো ফাৰ্ষ্ট ইনিচিয়েটিভটো যদি চাওঁ মাৰ্গদৰ্শন এণ্ড মাৰ্গদৰ্শক ইনিচিয়েটিভ, ছেকেণ্ডটো দিছে উচ্চতৰ আৱিষ্কাৰ যোজনা, থাৰ্ড ওৱান ইজ মনোদৰ্পণ ইনিচিয়েটিভ, ফ'ৰ্থ ওৱান ইজ সৰল ইনিচিয়েটিভ। তো ওপৰত কোনকেইটা আমাৰ টেকনিক্যাল এডুকেশন ইমপ্ৰুভ কৰাৰ কাৰণে লোৱা আছে এইটো কথা সুধিছে। তো ফাৰ্ষ্টটো মাৰ্গদৰ্শন এণ্ড মাৰ্গদৰ্শক ইনিচিয়েটিভ যি দুটা ইনিচিয়েটিভ আছে সেই দুটা AICTCৰ আণ্ডাৰত হৈছে আৰু সেই দুটা টেকনিক্যাল এডুকেশন ইমপ্ৰুভ কৰাৰ কাৰণে হৈছে। ছেকেণ্ড অপশ্যনটো উচ্চতৰ আৱিষ্কাৰ যোজনা, সেই ইনিচিয়েটিভটো R&D ইমপ্ৰুভ কৰাৰ কাৰণে হৈছে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট আৰু এইটো ইণ্ডাষ্ট্ৰি এণ্ড একাডেমিক কলাবৰেশ্যন আছে য'ত প্ৰাইভেট কোম্পানীও ৰিচাৰ্চত ইনভেষ্ট কৰে। তো এইটো ৰিচাৰ্চ বেছ ইনিচিয়েটিভ। তো এই ছেকেণ্ড ষ্টেটমেণ্টটো ইনকাৰেক্ট হয়। থাৰ্ডটো যিটো দিছে মনোদৰ্পণ ইনিচিয়েটিভটো একচুৱেলি হ'ল সাইকোলজিকেল ছাপোৰ্ট ফৰ মেণ্টেল হেল্থ এণ্ড ৱেলবিং অফ ষ্টুডেণ্ট ডিউৰিং দ্য কোভিড আউটব্ৰেক এণ্ড বিয়ণ্ড। তো মনোদৰ্পণ ইনিচিয়েটিভটো বেচিকেলি সাইকোলজিকেল ছাপোৰ্ট হয়। ফ'ৰ্থ যিটো দিছে সৰল ইনিচিয়েটিভ বেচিকেলি সোলাৰ এনাৰ্জি ইমপ্ৰুভ কৰাৰ কাৰণে হয়, ৰিনিউৱেবল এনাৰ্জি, আৰু এইটো ফুল ফৰ্মটো ষ্টেট ৰুফটপ সোলাৰ এট্ৰেক্টিভনেছ। তো এতিয়া আমি এইকেইটাৰ পৰা গম পালোঁ যে ফাৰ্ষ্ট অনলি মাৰ্গদৰ্শন এণ্ড মাৰ্গদৰ্শক ইনিচিয়েটিভ সেইটোৱে টেকনিক্যাল এডুকেশ্যন ইমপ্ৰুভ কৰাৰ কাৰণে হৈছে, সেইকাৰণে A1 অনলি ইজ দ্য কাৰেক্ট এনচাৰ। ছেকেণ্ডটোলৈকে আহোঁ, যদি এইটো ছুইজাৰলেণ্ডৰ ওপৰত দিছে, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। ছুইজাৰলেণ্ড ইজ এ লেণ্ডলক কাণ্ট্ৰি উইথ জাৰ্মানী, ফ্ৰেন্স এণ্ড ইটালী its immediate neighbors. Second to this is Switzerland is acknowledged as a neutral state in the Treaty of Versailles. And third to is Switzerland is not a member of NATO. Which of the above statement given are correct? তো এতিয়া যদি চাওঁ আমি মেপত যদি চাওঁ ছুইজাৰলেণ্ড ক'ত আছে, ছুইজাৰলেণ্ড ইউৰোপত আছে আৰু ছুইজাৰলেণ্ডৰ ইমিডিয়েট নেইবাৰ ফ্ৰেন্স, জাৰ্মানী আৰু ইটালী হয়। তো ফাৰ্ষ্ট ওৱান ইজ কাৰেক্ট। ছেকেণ্ডটো যদি চাওঁ একনলেজ কৰা বুলি কৈছে এজ এ নিউট্ৰেল ষ্টেট, এইটো ট্ৰিটি অফ ভাৰ্চেলত একনলেজ কৰা বুলি কৈছে, বাট একচুৱেলি একনলেজমেণ্ট হৈছিল ট্ৰিটি অফ পেৰিছ যিটো আমাৰ ভিয়েনা কংগ্ৰেছ বুলি কয় 1815। চ' ছেকেণ্ড ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট। তো এতিয়া আৰু থাৰ্ডটো দিছে ছুইজাৰলেণ্ড ইজ নট এ মেম্বাৰ অফ নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। আমি যদি চাওঁ নাটো মেম্বাৰবিলাকক, নাটো মেম্বাৰৰ ভিতৰত ছুইজাৰলেণ্ড নাই। তো থাৰ্ড ওৱান ইজ কাৰেক্ট। বাট আমি এটা কথা জানিব লাগিব, চুইচ নিউট্ৰেলিটি কি হয় এইটো বুজিব লাগিলে। চুইচ নিউট্ৰেলিটি ইজ ওৱান অফ দ্য মেইন প্ৰিন্সিপল অফ ছুইজাৰলেণ্ড ফৰেইন পলিচি হুইচ ডিক্টেট দ্যাট ছুইজাৰলেণ্ড ইজ নট to be involved in armed and political conflict between other states. So Swiss neutrality basically হ'ল ছুইজাৰলেণ্ডৰ এইটো এটা ফৰেইন পলিচি, সেইটো মতে ছুইজাৰলেণ্ডে দুখন ষ্টেটৰ মাজত বা দুখন কাণ্ট্ৰিৰ মাজত যদি কনফ্লিক্ট হয়, আইদাৰ ইট ইজ পলিটিকেল অৰ ইটছ আৰ্ম বেছ, ছুইজাৰলেণ্ডে কেতিয়াও কোনো কাণ্ট্ৰিৰ ছাইড নলয়। আৰু ছেকেণ্ডটো হ'ল দিছ পলিচি চেল্ফ ইম্প'জ পাৰ্মানেণ্ট এণ্ড আৰ্ম ডিজাইন টু এনচিয়'ৰ এক্সটাৰ্নেল ছিকিউৰিটি এণ্ড প্ৰমোশ্যন পিছ। বাট ছুইজাৰলেণ্ডে এইটো কথা কৈছে, ছুইজাৰলেণ্ডে বেলেগ দুখন কাণ্ট্ৰিৰ মাজত যদি কনফ্লিক্ট হয় তেতিয়া কেতিয়াও পাৰ্টিচিপেট নকৰে। বাট ছুইজাৰলেণ্ডক যদি কোনোবাই এটাক কৰে তেতিয়াহ'লে ডিফেন্সৰ কাৰণে ছুইজাৰলেণ্ডে ৱাৰত ভাগ ল'ব। তো এইটোকে চুইচ নিউট্ৰেলিটি বুলি কোৱা হয়। বাট চুইচ নিউট্ৰেলিটি কাৰেণ্টলি নিউজত আছিল, কাৰণ ছুইজাৰলেণ্ড এনভয়ে ইণ্ডিয়াত থকা এনভয়ে কৈছিল যে এটা এনাউন্সমেণ্ট কৈছিল যে চুইচ নিউট্ৰেলিটি চব দেশকে এট্ৰেক্ট কৰিছে, কাৰণ ছুইজাৰলেণ্ডৰ প্ৰস্পাৰিটিৰ মেইন ৰিজন হ'ল চুইচ নিউট্ৰেলিটি, কাৰণ ছুইজাৰলেণ্ডে কেতিয়াও যুদ্ধ কৰা নাই 1815 পিছত। তো বেচিকেলি এতিয়া এইটো কুৱেশ্যনৰ পৰা আমি যদি কনচিডাৰ কৰোঁ, ফাৰ্ষ্টটো আমাৰ কাৰেক্ট হয় আৰু থাৰ্ডটো কাৰেক্ট হয়। তো 1 and 3 C নম্বৰ অপশ্যনটো ৰাইট এনচাৰ হয়। নেক্সটটোলৈকে আহোঁ, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট মহানদী ৰিভাৰ। আমি যদি মহানদী ৰিভাৰ চাউথত আছে, এইটো পেনিনচুলাৰ ৰিভাৰ হয়। তো ইট ইজ দ্য লাৰ্জেষ্ট পেনিনচুলাৰ ৰিভাৰ ছিষ্টেম অফ ইণ্ডিয়া। বাট ফাৰ্ষ্ট অপশ্যন ইজ ইনকাৰেক্ট। ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট বিকজ লাৰ্জেষ্ট ৰিভাৰ অফ পেনিনচুলাৰ ইজ গোদাবৰী। তো পেনিনচুলাৰৰ লাৰ্জেষ্ট ৰিভাৰ গোদাবৰী হয়, তো মহানদী নহয়। ফাৰ্ষ্ট ষ্টেটমেণ্টটো ইনকাৰেক্ট হয়। ছেকেণ্ডটো দিছে দ্য ৰিভাৰ ফ্ল' থ্ৰু দ্য ষ্টেট ছত্তীশগড়, উৰিষ্যা এণ্ড মহাৰাষ্ট্ৰ।
তো এইটো ৰাইট হয় কাৰণ এইটো মহানদী মহাৰাষ্ট্ৰ ছত্তীশগড় ঝাৰখণ্ড আৰু উৰিষ্যাৰ মাজেৰে যায় 3 নম্বৰটো দিছে থাৰ্ড ওৱান ইজ ইণ্ডিয়াছ টলেষ্ট ডেম ইজ বিল্ড অন দ্য মহানদী ৰিভাৰ বাট কথাটো হ'ল আমি জানো যে টলেষ্ট ডেম হ'ল তেহৰি ডেম যিটো আমাৰ উত্তৰাখণ্ডত আছে আৰু এইটো ভাগীৰথী নদীৰ ওপৰত বনোৱা হৈছে এইটো হায়েষ্ট ডেম হয় 260.5 মিটাৰ হয় তো এতিয়া গম পালোঁ যে আমাৰ টু অনলি বি অপশ্যনটো ৰাইট হয় বাকীকেইটা ষ্টেটমেণ্ট ইনকাৰেক্ট হয় নেক্সট কুৱেশ্যনটো লৈ আহোঁ the landmark judgment in the case Puttaswamy versus Union of India 2017 case protect which of the following right the first option to say right to food right to education right to privacy and this right to speech তো বাট মানে আমি জানো যে কেছ Puttaswamy কেছটো 2007 ভাৰ্ডিক্ট দিছিলে যিটো আমাক ৰাইট টু প্ৰাইভেচি আৰ্টিকল 21 ইনক্লুড হৈ থকা বুলি কৈছিলে আৰু ৰাইট টু প্ৰাইভেচি প্ৰটেক্ট কৰিছিলে এইটো বেসিক্যালি কেছ Puttaswamy আধাৰৰ এগেইনষ্টত এই কেছটো দিছিলে তো আমাৰ এইটো কুৱেশ্যন যদি চাওঁ ৰাইট টু প্ৰাইভেচি সি অপশ্যন ইজ কাৰেক্ট নেক্সটটো আহোঁ আমি which part of the article of Constitution of India fundamental duties have been mentioned তো ইয়াৰ ফাৰ্ষ্ট অপশ্যনটো দিছে পাৰ্ট 4 আৰ্টিকল 51 সেকেন্ডটো দিছে পাৰ্ট 3 আৰ্টিকল 51 পার্ট 4 এ আর্টিকল 51 এ পার্ট 3 এ আর্টিকল 51 আমি জানি যে পার্ট 4 ডিপিএসপি ডিসক্রাইব করে পার্ট 4 এ ডাইরেক্টিভ প্রিন্সিপাল অফ স্টেট পলিসি তো এইটো আমার ফান্ডামেন্টাল ডিউটিস মেনশন নাই এটা ডিপিএসপি আছে তো নেক্সট টু সব পার্ট 3 তো আমি জানো যে ফান্ডামেন্টাল রাইট বিলাক ইয়াতে মেনশন আছে তো বি অপশন ইজ নট কারেক্ট আৰু এতিয়া সিট যদি চাওঁ পাৰ্ট 4 এ আৰ্টিকল 51 এ এইটো পাৰ্ট 4 এ টো আগতে নাছিলে বাট 42nd এমেন্ডমেন্ট যেতিয়া হৈছিলে 1976 তেতিয়া পাৰ্ট 4 এটা ইনক্লুড কৰা হৈছিলে আৰ্টিকল 51 এ ইনক্লুড কৰা হৈছিলে য'ত ফান্ডামেন্টাল ডিউটিজ বিলাক মেনশন কৰা গৈছিলে তো এতিয়া আমাৰ সি অপশন ইজ ৰাইট নেক্সট কুৱেশ্যনটো আহোঁ ইয়াতে কিছুমান জইণ্ট মিলিটাৰী এক্সাৰচাইজৰ কথা দিছে ইণ্ডিয়াৰ আৰু পাৰ্টনাৰ কাউণ্ট্ৰি এইখনৰ কথা দিছে তো আমি ইয়াত তলত হৈছে কুৱেশ্যনটো হুইচ অফ দ্য পেয়াৰ গিভেন এবভ ইজ আৰ নট কাৰেক্টলি মেটচ ইয়াতে দিছে যে কাৰেক্টলি কোনকেইটা মেটচ নাই তো আমি যদি চাওঁ দাস্তিক মংগোলিয়া দিয়া আছে বাট দাস্তিক হ'ল আমাৰ উজবেকিস্তানৰ লগত জইণ্ট মিলিটাৰী এক্সাৰচাইজ নমাডিক এলিফেণ্ট একচুৱেলি মংগোলিয়াৰ লগত হয় বাট ইয়াতে উজবেকিস্তান দিয়া আছে ইউ ডেভবাছ ইউ এছ এ তো ইউ ডেভবাছটো আমাৰ জইণ্ট মিলিটাৰী এক্সাৰচাইজ হয় ইউ এছ এৰ লগত এইটো ৰাইট হয় আৰু 4 নম্বৰ বল কুৰুক্ষেত্ৰ নেপাল বাট যিটো নেপালৰ লগত এক্সাৰচাইজ হয় সেইটো সূৰ্য কিৰণ বুলি কয় বাট বল কুৰুক্ষেত্ৰ একচুৱেলি ছিংগাপুৰৰ লগত মিলিটাৰী এক্সাৰচাইজ এতিয়া ওপৰত দিছে হুইচ অফ দ্য পেয়াৰ গিভেন এবভ ইজ আৰ নট কাৰেক্টলি মেটচ তো এতিয়া আমি গম পালোঁ অনলি 3 টো কাৰেক্টলি মেটচ আছে বাকীকেইটা নট কাৰেক্টলি মেটচ হয় তো এতিয়া নট কাৰেক্টলি মেটচ কোনকেইটা সুধিছে তো আমাৰ 1 2 আৰু 4 চি নম্বৰ অপশ্যন ইজ ৰাইট বিকজ এইকেইটা কাৰেক্টলি মেটচ নাই তো চি ইজ এ কাৰেক্ট answer next question to look at consider the following statement the Uyghur Muslim is an indigenous minority community of China the Uyghur Muslim আমি জানো যে recently newsত আছিলে কাৰণ Uyghur Muslimৰ ওপৰত persecution কৰিছিল Chinese government তো সেই কাৰণে newsত আছিলে তো stop China Uyghur genocide তো এইটো কথা মানে newsত বহুত চলিছিলে তো এইটো ইম্পৰ্টেণ্ট হয় ইয়াতে দিছে ফাৰ্ষ্ট ষ্টেটমেণ্টটো উইগুৰ মুছলিম মাইনৰিটি কমিউনিটি অফ চাইনা এইটো কাৰেক্ট হয় সেকেন্ডটো দিছে দ্য লাৰ্জেষ্ট পপুলেশ্যন উইগুৰ মুছলিম লিভ ইন জিংজাং ৰিজন অফ চাইনা এইটো ৰাইট হয় জিংজাং ৰিজনতে আছে চাইনা আৰু তো 1 and 2 ইজ কাৰেক্ট থাৰ্ডটো দিছে দ্য জিংজাং ৰিজন অফ চাইনা শ্বেয়াৰ বৰ্ডাৰ উইথ ইণ্ডিয়া এণ্ড পাকিস্তান অনলি বাট এইটো যদি আমি মেপত চাওঁ ইণ্ডিয়া আৰু পাকিস্তানৰ লগত ই বাউন্ডাৰী সেই কৰে শেয়াৰ কৰে বাট বাকি ৰাছিয়াৰ লগতো শেয়াৰ কৰে মংগোলিয়াৰ লগতো শেয়াৰ কৰে থাৰ্ডটো ইনকাৰেক্ট হয়
तो आमार 1 and 2 is correct only. E option is right. Next question to sir, consider the following statement about the Sahitya Academy Award. So yate dise first statement, it is the highest literary honor conferred in India. But ami janu je highest literary award Gyanpith Award hoy. So first is incorrect. The awards can be conferred to a person of Indian nationality only. তো এইটো হয় যে 24 যিটো মেজৰ ইণ্ডিয়ান লেংগুৱেজ আছে তাৰে ওপৰতে দিয়া হয়। চ' ইণ্ডিয়ান হ'ব লাগিব, যোনে পাব লাগিব পায় এইটো এৱাৰ্ডটো। তো থাৰ্ডটো দিছে অমিতাভ ঘোষ ৱাজ দ্য ফাৰ্ষ্ট ইংলিছ ৰাইটাৰ টু বিকাম সাহিত্য একাডেমি লিটাৰেট এৱাৰ্ডি চৰি। তো আমি জানো যে আৰ কে নাৰায়ণ ৱাজ দ্য ফাৰ্ষ্ট ইংলিছ ৰাইটাৰ ফৰ দিছ এৱাৰ্ড। তো থাৰ্ড অপশ্যন ইজ ইনকাৰেক্ট। Third and 1 and 3 is incorrect. Only 2 is correct. So 2 only hobo. Etia ami etu question keneke yate include kora hol. Recently Amitav Ghosh 54 Gyanpith Award paisile. Aru Amitav Ghosh ki hoy English language or writer hisabe এই awardটো পাইছিলে। So সেই কাৰণে নিউজত আছিলে। But এই questionটো যদি আমি consider কৰো ইয়াতে only 2 option is right. তো B হ'ব যিটো 2 statementটো right বুলি কৈছে। Next question to leho. Consider the following statement. The State Election Commissioner conduct the election of the Legislative Assembly and local bodies of the in the state. But ami janu je Legislative Assembly election jitu hoy hetu Election Commission of India kore. But মানে State Election Commission ki koribo local bodies like municipal and panchayat election bilak kore. So first statement is incorrect. Second statement to look at the State Election Commissioner is appointed by the President of India. But I mean, State Election Commissioner appointed governor. So, yet neither 1 and 2. First statement at all correct. No, so the option is right. Next question is consider the following statement. The Mid-Atlantic Ridge and Great Rift Valley are the example of divergent boundaries. So, আমি যদি চাও যদি দুখন প্লেট এইটো প্লেট টেকটনিক থিওরির উপর কোয়েশ্চন হয় জিওগ্রাফির। তো আমি যদি চাও দুখন প্লেট যদি অশনিক হয় আৰু তলত যদি কনভেকশন সেল যদি এক্টিভ থাকে তেতিয়াহলে কি হ'ব দুয়োখন প্লেট তলৰ পৰা প্ৰেসাৰ বনিব দুয়োখন প্লেটে বিপৰীত দিশত ঠেলিব তলৰ পৰা যিবিলাক আপলিং থাকিব কনভেনশনাল সেলৰ। তো সেইবিলাকে কি কৰিব প্ৰেসাৰ বনিব আৰু প্লেট দুখনক দুয়োপিনে ঠেলিব। তো তলৰ পৰা যিবিলাক প্ৰেসাৰত মাগমা বিলাক ওলাই থাকিব ই ওপৰত খুন্দিয়াই পিছলৈকে ক্ৰাষ্টটো কি কৰিব ক্ৰাষ্টটো ফাটি পিনি ওপৰত ওলাই আহিব। আহি পিনি বহুত বছৰৰ পিছত এইটো একুমুলেট হৈ এটা ৰিজ বনাব একদম দীঘলীয়াকে। তো আপোনালোকে যদি গুগল মেপতো চাই আটলান্টিক অceanটো তেতিয়াহ'লে আটলান্টিকৰ মাজেৰে এটা দীঘল লাইন এটা দেখিব সেইটোকে মিড অceanic ৰিজ বুলি কয়। আৰু যদি আমাৰ যদি দুয়োখন প্লেট যদি কন্টিনেন্টাল হয় তেতিয়াহ'লে কি হ'ব কন্টিনেন্টাল প্লেট হলে তো একে কথা কনভেনশন সেল এক্টিভ থাকিব। কনভেনশন সেল বিলাকে ওপৰৰ আপলিং যিটো থাকিব সেইটো প্লেট দুখনক দুয়োপিনে ঠেলিব তেলে মাজৰ এই ঠাইখিনি খালী হৈ যাব আৰু একদম দ খাৱৈ টাইপ হৈ যাব। তো এইটোকে আমাক ৰিফ্ট ভেলি বুলি কয়। আমাৰ আফ্ৰিকা আপোনালোকে যদি আফ্ৰিকা কন্টিনেন্টখন উলিয়াই মেপত চাই যদি তাৰে আপোনালোকে ইষ্ট সাইডত দেখিব দীঘলীয়াকে এটা ৰিফ্ট ভেলি বনোৱা আছে। তো সেইটোকে ৰিফ্ট ভেলি বুলি কয়। এইটো ফাৰ্ষ্ট ওয়ান ইজ কারেক্ট। A divergent boundary is also known as destructive boundary. But কথাটো হল আপোনালোকে চাই যদি যেতিয়া এই ওপৰৰ পিনে প্ৰেসাৰত মাগমা বিলাক ওলাই থাকিব তেতিয়াহ'লে প্লেটৰ সাইডত মাগমা বিলাক একুমুলেশন হ'ব। তো এইটো কনস্ট্ৰাকটিভ কামহে হ'ব যে মাগমা বিলাক একুমুলেট হৈ প্লেটখন সাইড বাউন্ডাৰী বঢ়াই আছে। তো এইটো ডিস্ট্ৰাকটিভ বাউন্ডাৰী নহয় এইটো কনস্ট্ৰাকটিভ বাউন্ডাৰীজ হ'ব। তো সুধিছে হুইচ অফ দ্য স্টেটমেন্ট গিভেন এবভ ইজ আৰ কারেক্ট। তো এতিয়া আমি গম পালো যে অনলি 1 ইজ কারেক্ট। তো এ ইজ দ্য রাইট এনসার। থ্যাংক ইউ। ভিডিওটো ভাল পাই যদি চেনেলটো সাবস্ক্রাইব কৰিব ফাৰ্ডাৰ ভিডিওৰ কাৰণে। থ্যাংক ইউ ভেৰি মাচ।